মেৰি মানুহৰ মাথাত একো নাই নেকি? আপোন খাই খাই আমাৰ মাথাটো নষ্ট কৰি পেলাইছে। আমাৰ জে পি ছাৰক যিটো ব্যৱহাৰ কৰিছে এইটো আমি কেতিয়াও সহ্য নকৰোঁ। এইটো মানে প্ৰমাণ হৈ গ'ল। মানুহে যে সিহঁতক আবং বুলি কয়, এনেই আবং বুলি নকয়। সিহঁতৰ সঁচাই আবং। টাংঘৰৰ তলত গাহৰি পুহি সিহঁতৰ মগজু এতিয়া গাহৰিৰ নিচিনা হৈ গৈছে। Missing nama sirok video sem upload pe nahi sirok video sem banai sirok pe nahi sirok. Mana adam pe dong mana muluk jati sem adam pamir rodun. Kapil nodun muluk jati sem adam pa. Baru video kalik foto nola thampa. মেৰি মানুহৰ মাথাত একো নাই নেকি? আপোন খাই খাই আমাৰ মাথাটো নষ্ট কৰি পেলাইছে। আমাৰ জে পি ছাৰক যিটো ব্যৱহাৰ কৰিছে এইটো আমি কেতিয়াও সহ্য নকৰোঁ। এইটো মানে প্ৰমাণ হৈ গ'ল। মানুহে যে সিহঁতক আবং বুলি কয়, এনেই আবং বুলি নকয়। সিহঁতৰ সঁচাই আবং। টাংঘৰৰ তলত গাহৰি পুহি সিহঁতৰ মগজু এতিয়া গাহৰিৰ নিচিনা হৈ গৈছে। Missing nama karan muluk missing jati sem sample utun na katun na tani lenam kaba. মেৰি মানুহৰ মাথাত একো নাই নেকি? আপোন খাই খাই আমাৰ মাথাটো নষ্ট কৰি পেলাইছে। এই লেউৰা আমাৰ মানুহে আপং নাখায় লেউৰা তহঁতৰ মানুহে এক নম্বৰ আপং মদাহী হয় লেউৰা আমাৰ মানুহে মদ খালেও কমকে খায় তহঁতৰ মানুহে যি খায় কেলা ৰাস্তা পদূলি পৰি থাকে গম পাইছ না লেউৰা আমাৰ জে পি ছাৰক যিটো ব্যৱহাৰ কৰিছে এইটো আমি কেতিয়াও সহ্য নকৰোঁ। এইটো মানে প্ৰমাণ হৈ গ'ল। এহে লেউৰা সি ক'বলৈ কৈছিলে নে তোক কেলা আমাৰ জাতিটোক তেনেকৈ ক'বলৈ লেউৰা তোক ক'ৰ আখৰ পালে কেলা কোনে তোমাক পাৰ্মিশ্যন দিলে লেউৰা তোক লগ পালে কাটি পেলাব নোৱাৰিলে চাবি লেউৰা তোক কোনে পাৰ্মিশ্যন দিছে হা কোনে পাৰ্মিশ্যন দিছে তোক টাংঘৰৰ তলত গাহৰি পুহি সিহঁতৰ মগজু এতিয়া গাহৰিৰ নিচিনা হৈ গৈছে। মাকচুদৰ লেউৰা তহঁতৰ মানুহে গাহৰি নাখায় নেকি লেউৰা তহঁতৰ মানুহে বেছি গাহৰি খায় লেউৰা এক নম্বৰ গাহৰি খায় তহঁতৰ মানুহে গাহৰিৰ লগত আপং খায় ৰাস্তাই পদূলি পৰি থাকে লেউৰা তহঁতৰ মানুহে কেলা নিজে খাওঁ কেলা নিজে তই মদাহী কেলা তোৰ মানুহ চেহেৰাটো চাই ল কেলা মদাহী নিচিনাই লেউৰা বঙোৱা নিচিনা লেউৰা তোৰ নিজৰ চেহেৰাটো চাই ল মেৰি মানুহৰ মাথাত একো নাই নেকি? আপোন খাই খাই আমাৰ মাথাটো নষ্ট কৰি পেলাইছে। Misikra kam nuru karung epe video sa do kom nong karak mon bukem ni লেউৰা এই লেউৰা তোৰ লগ পালে কাটি পেলাম লেউৰা জাতিক লৈ কোনেও কথা ক'ব নালাগে জাতিক লৈ কথা ক'লে সকলোৱে খঙতে সকলোৰে মনত আঘাত পায়। মিচিং মানুহৰ মূৰত একো মাল নাই আপং খাই খাই মূৰ নষ্ট কৰি পেলাইছে মিচিং মানুহে। এই মেৰি মানুহৰ মাথাত একো নাই নেকি? আপোন খাই খাই আমাৰ মাথাটো নষ্ট কৰি পেলাইছে। মিচিং সমাজক অপমান কংগ্ৰেছ সমৰ্থকৰ মিচিং জনগোষ্ঠীৰ লোকক অভং আখ্যা এজন কংগ্ৰেছীৰ মানুহে যে সিহঁতক আবং বুলি কয়, এনেই আবং বুলি নকয়। সিহঁতৰ সঁচাই আবং। মিচিং লোকৰ মগজু গাহৰিৰ নিচিনা হৈ গৈছে। টাংঘৰৰ তলত গাহৰি পুহি সিহঁতৰ মগজু এতিয়া গাহৰিৰ নিচিনা হৈ গৈছে। নাওবৈচাৰ কংগ্ৰেছ প্ৰাৰ্থী জয়প্ৰকাশ দাসৰ সমৰ্থকে কৰিলে মিচিং সমাজক অপমান। নাওবৈচা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জয়প্ৰকাশ দাসক আদৰি লোৱা নাই গৰিষ্ঠ সংখ্যক মিচিং লোকে। জয়প্ৰকাশ দাসক মিচিং সমাজে গুৰুত্বই দিয়া নাই। সমষ্টিটোৰ মিচিং ভোটাৰে বিচৰা নাই জয়প্ৰকাশ দাস বিধায়ক হোৱাটো, যাৰ বাবে এতিয়া জয়প্ৰকাশ দাসৰ লগতে ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছৰ সমৰ্থকসকল। উপায়ন্তৰ হৈ মিচিং জনগোষ্ঠীক চূড়ান্তভাৱে অপমান কৰাত লাগিছে কংগ্ৰেছীসকল। এই যুৱকজনলৈ মন কৰক, জে পি অৰ্থাৎ জয়প্ৰকাশ দাসক বেয়া ব্যৱহাৰ কৰা বুলি মিচিং জনগোষ্ঠীক কি ধৰণেৰে অসন্মান কৰিছে, মিচিং জনগোষ্ঠীৰ চহকী পৰম্পৰাক লৈ কি ধৰণৰ ভেঙুচালি কৰিছে। হতাশ কংগ্ৰেছ কৰ্মীয়ে এতিয়া উপায়হীন হৈ জাতি জনগোষ্ঠীক অসন্মান আৰু আক্ৰমণ কৰাত লাগি গৈছে। মেৰি মানুহৰ মাথাত একো নাই নেকি? আপোন খাই খাই আমাৰ মাথাটো নষ্ট কৰি পেলাইছে। আমাৰ জে পি ছাৰক যিটো ব্যৱহাৰ কৰিছে এইটো আমি কেতিয়াও সহ্য নকৰোঁ। এইটো মানে প্ৰমাণ হৈ গ'ল। মানুহে যে সিহঁতক আবং বুলি কয়, এনেই আবং বুলি নকয়। সিহঁতৰ সঁচাই আবং। টাংঘৰৰ তলত গাহৰি পুহি সিহঁতৰ মগজু এতিয়া গাহৰিৰ নিচিনা হৈ গৈছে। মেৰি মানুহৰ মাথাত একো নাই নেকি? আপোন খাই খাই আমাৰ মাথাটো নষ্ট কৰি পেলাইছে। আমাৰ জে পি ছাৰক যিটো ব্যৱহাৰ কৰিছে এইটো আমি কেতিয়াও সহ্য নকৰোঁ। এইটো মানে প্ৰমাণ হৈ গ'ল। মানুহে যে সিহঁতক আবং বুলি কয়, এনেই আবং বুলি নকয়। সিহঁতৰ সঁচাই আবং। টাংঘৰৰ তলত গাহৰি পুহি সিহঁতৰ মগজু এতিয়া গাহৰিৰ নিচিনা হৈ গৈছে। মিচিং মানুহৰ মূৰত একো মাল নাই আপং খাই খাই মূৰ নষ্ট কৰি পেলাইছে মিচিং মানুহে। এই মেৰি মানুহৰ মাথাত একো নাই নেকি? আপোন খাই খাই আমাৰ মাথাটো নষ্ট কৰি পেলাইছে। মিচিং সমাজক অপমান কংগ্ৰেছ সমৰ্থকৰ মিচিং জনগোষ্ঠীৰ লোকক অভং আখ্যা এজন কংগ্ৰেছীৰ মানুহে যে সিহঁতক আবং বুলি কয়, এনেই আবং বুলি নকয়। সিহঁতৰ সঁচাই আবং। মিচিং লোকৰ মগজু গাহৰিৰ নিচিনা হৈ গৈছে। টাংঘৰৰ তলত গাহৰি পুহি
সিহঁতৰ মগজু এতিয়া গাহৰিৰ নিচিনা হৈ গৈছে। নাওবৈচাৰ কংগ্ৰেছ প্ৰাৰ্থী জয়প্ৰকাশ দাসৰ সমৰ্থকে কৰিলে মিচিং সমাজক অপমান। নাওবৈচা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জয়প্ৰকাশ দাসক আদৰি লোৱা নাই গৰিষ্ঠ সংখ্যক মিচিং লোকে। জয়প্ৰকাশ দাসক মিচিং সমাজে গুৰুত্বই দিয়া নাই। সমষ্টিটোৰ মিচিং ভোটাৰে বিচৰা নাই জয়প্ৰকাশ দাস বিধায়ক হোৱাটো, যাৰ বাবে এতিয়া জয়প্ৰকাশ দাসৰ লগতে ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছৰ সমৰ্থকসকল। উপায়ন্তৰ হৈ মিচিং জনগোষ্ঠীক চূড়ান্তভাৱে অপমান কৰাত লাগিছে কংগ্ৰেছীসকল। এই যুৱকজনলৈ মন কৰক, জেপি অৰ্থাৎ জয়প্ৰকাশ দাসক বেয়া ব্যৱহাৰ কৰা বুলি মিচিং জনগোষ্ঠীক কি ধৰণেৰে অসন্মান কৰিছে, মিচিং জনগোষ্ঠীৰ চহকী পৰম্পৰাক লৈ কি ধৰণৰ ভেঙুচালি কৰিছে। হতাশ কংগ্ৰেছ কৰ্মীয়ে এতিয়া উপায়হীন হৈ জাতি জনগোষ্ঠীক অসন্মান আৰু আক্ৰমণ কৰাত লাগি গৈছে। এই মেৰি মানুহৰ মাথাত একো নাই নেকি? আপোন খাই খাই আমাৰ মাথাটো নষ্ট কৰি পেলাইছে। আমাৰ জেপি ছাৰক যিটো ব্যৱহাৰ কৰিছে এইটো আমি কেতিয়াও সহ্য নকৰো। এইটো মানে প্ৰমাণ হৈ গ'ল। মানুহে যে সিহঁতক আবং বুলি কয়, এনেই আবং বুলি নকয়, সিহঁতৰ সঁচাই আবং। টাংঘৰৰ তলত গাহৰি পুহি সিহঁতৰ মগজু এতিয়া গাহৰিৰ নিচিনা হৈ গৈছে। মেৰি মানুহৰ মাথাত একো নাই নেকি? আপোন খাই খাই আমাৰ মাথাটো নষ্ট কৰি পেলাইছে। আমাৰ জেপি ছাৰক যিটো ব্যৱহাৰ কৰিছে এইটো আমি কেতিয়াও সহ্য নকৰো। এইটো মানে প্ৰমাণ হৈ গ'ল। মানুহে যে সিহঁতক আবং বুলি কয়, এনেই আবং বুলি নকয়, সিহঁতৰ সঁচাই আবং। টাংঘৰৰ তলত গাহৰি পুহি সিহঁতৰ মগজু এতিয়া গাহৰিৰ নিচিনা হৈ গৈছে।